वेलकम टू माय चैनल। तो देखा पाइसे दुखनके बोलेरो देखाइছোঁ আপোনালোকক আজি এপ্লেডি बोलेरो कम दामत আছে আৰু এখন অকমান দামত আছে। এখন 2011 চনৰ এখন 2019 চনৰ পাৱাৰ প্লাস ZLX তো টপ মডেল হয় আৰু এখন 2011 চনৰ গাড়ী হয়। বহুত ধুনিয়া কন্ডিশন আছে, চাবলৈ গলে চলাই এখনো বেছি ভাল লাগে। তো এখন কম দামত এখন ভাল গাড়ী আপোনালোকে পাই যাব। তো আপোনালোকে ভালকৈ চাই লওক, কন্ডিশনটো চাই লওক। কন্ডিশনটো কিন্তু বহুত ধুনিয়া হৈ আছে। তো যদি আপোনাৰ যদি কম দামত যদি এখন যদি বলেৰো যদি ল'ব বিচাৰিছে তো ইয়াৰ কন্ডিশন চালে আপোনাৰ নিজে গম পাব। তো গাড়ীখন কিমান ধুনিয়া হৈছে চাওক, গাড়ীখন একদম টিপ টপ হৈ আছে। যদি আপোনাৰ ল'ব বিচাৰে আৰামত ল'ব পাৰিব, 1 টকা খৰচা নাই ইয়াত চাবলৈ গ'লে। আৰু আমাৰ চেনেলটো যদি ভিডিঅ'খিনি চাই ভাল পাইছে তেনেহ'লে ছাবস্ক্ৰাইব কৰি ল'ব জলদি আৰু নতুনকৈ আহিছে ছাবস্ক্ৰাইব কৰি ল'ব। তো আপোনালোকৰ কাৰণে ধুনীয়া ভিডিঅ' বনাই আছোঁ যিহেতু, তো আপোনালোকে ছাবস্ক্ৰাইব নকৰিলে কোনে ছাবস্ক্ৰাইব কৰিব। তো এইবোৰ চাই লওক আৰু নতুন নতুন গাড়ী ডিটেইলছো ইয়াত পাই থাকিব আপোনালোকে। তো দেখা পাইছে একদম ধুনীয়া এটা ৰেটত দিয়া হ'ব গাড়ীখন। তো আপোনালোকে ভালকৈ চাই লওক A to Z কণ্ডিশ্যন। তো মই যিমান পাৰোঁ আপোনাক দেখাব চেষ্টা কৰিছোঁ। এখন গাড়ী কণ্ডিশ্যন একদম টিপ টপ, টায়াৰৰ পৰা আদি কৰি আপোনালোকে 1 টকা খৰচা নাই। গাড়ীখন আপোনালোকে চাই লওক, যদি পচন্দ লাগিছে কণ্টেক্ট নম্বৰ দিয়া আছে, কণ্টেক্ট কৰিব পাৰিব। মই দামটো কৈ আছোঁ আপোনালোকক। এইফালে দেখা পাইছে 2019 চনৰ পাৱাৰ প্লাস ZLX। তো এইখন গাড়ীও বহুত ধুনীয়া হৈ আছে। তো আপোনালোকক দেখাব চেষ্টা কৰিছোঁ মই যিমান পাৰোঁ গাড়ীখনৰ ভিতৰতো চাই লওক। এইটো নিউ চেফ হয় যিহেতু, তো এইখনো বহুত ধুনীয়া হৈছে, চাই লওক কণ্ডিশ্যন টিপ টপ। আৰু বেগটো দেখাইছোঁ আপোনালোকক। তো টায়াৰ কণ্ডিশ্যন চবৰে অ'কে আছে। তো দেখা পাইছে এইবিলাক স্পেয়াৰ টায়াৰ, এখন স্পেয়াৰ টায়াৰ, এখন স্পেয়াৰ টায়াৰ, দুখন স্পেয়াৰ টায়াৰ দেখাই দিছোঁ আপোনালোকক। তো কণ্ডিশ্যন এখনো টিপটপ, 2019 চনৰ গাড়ী হয় যিহেতু। তো এইফালে টাটা পাঞ্চো আছে, 1600 কিলোমিটাৰ চলা গাড়ী হয়। তো ইয়াৰ ভিডিঅ'টো মই আপোনালোকে আগবঢ়ালোঁ অলৰেডি, আপোনালোকে চাই ল'ব। তো বলেৰোকেইখন কেনেকুৱা লাগিছে জনাব। 2011 চনৰখনৰ দাম হ'ল 235, 2,35,000 টকা আপোনালোকে পাই যাব। তো এখন ধুনীয়া গাড়ী। আৰু এখন আছে আপোনালোকে নিজে ভাবক, এখন 7 লাখতকৈ বেছি হ'ব। তো কিমান দাম হ'ব, তো সেইটো দামত আপোনালোকে পাই যাব। তো আপোনালোকে নিজে ভাবি লওক দামটো, আৰু ধুনীয়া ৰেটত দিয়া হ'ব এখন যিহেতু। যদি লাগে আপোনালোকে জলদি কণ্টেক্ট কৰক, কণ্টেক্ট নম্বৰ দিয়া আছে। এখনৰ দামটো আপোনালোকক জনোৱা হৈছে 7 লাখৰ ওপৰত হয়, কিন্তু আপোনালোকে নিজে ভাবি পিনি যদি আপোনালোকে ল'ব বিচাৰে তেনে কণ্টেক্ট কৰক, কণ্টেক্ট নম্বৰ দিয়া আছে। তো ভিডিঅ'টো চাই ভাল পাইছে তেনেহ'লে ছাবস্ক্ৰাইব কৰি ল'ব চেনেলটো। আৰু এইফালে দেখা পাইছে এইখিনি ভিডিঅ'টো আপোনালোকলৈ আগবঢ়াইছোঁ অলৰেডি। আৰু তাৰ বাহিৰে বহুতখিনি গাড়ী আছে। তো এইফালেদি দেখা পাইছে ভেনু টাৰ্বো আছে, এখন ধুনীয়া গাড়ী 2020 চনৰ। যদি ল'ব বিচাৰে আৰামত ল'ব পাৰিব। এখন ধুনীয়া গাড়ী আছে, টপ মডেল গাড়ী হয়। তো চাই লওক, মই যিমান পাৰোঁ দেখাব চেষ্টা কৰিছোঁ আপোনালোকক। 2020 চনৰ টাৰ্বো পেট্ৰল টপ মডেল গাড়ী, 7,90,000 টকাত আপোনালোকে পাই যাব। প্ৰাইচ নেগচিয়েট আছে, তো প্ৰাইচ নেগচিয়েট হ'বই। আপোনালোকে যদি ল'ব বিচাৰে আৰামত ল'ব পাৰিব। WRV টপ মডেল আছে, স্কৰপিঅ' আছে, টপ মডেল আছে। এইফালে তাৰ বাহিৰেও এইখিনি গাড়ীও আছে। যদি ল'ব বিচাৰে জলদি কণ্টেক্ট কৰক। অল্টো চল্টো সকলোখিনি এভেইলেবল আছে, ইউন আছে এভেইলেবল। তো ডিজায়াৰ একদম 6,50,000 টকাত এখন ধুনীয়া 31,000 কিলোমিটাৰ চলা এখন ভাল ডিজায়াৰ এভেইলেবল আছে। তো চাই লওক, বহুত ধুনীয়া কণ্ডিশ্যন আছে গাড়ীখন। এইফালেদি 4,50,000 টকা আপোনালোকে ভাড়া পাই যাব, টপ মডেল। এইফালেদি প্ৰায় 4,50,000 টকাতকৈ কেইটকামান বেছি হ'ব। ওচৰে পাজৰে আপোনালোকে পাই যাব চিটি হণ্ডা টপ মডেল। আৰু 3,50,000 টকাৰ ভিতৰত আপোনালোকে কেইবাখন গাড়ীও আছে, যেনেকৈ ছুইফ্ট আছে। তো কণ্ডিশ্যন চাই লওক। এইফালেদি কমাৰ্চিয়েল গাড়ী আছে, 3,85,000 পৰা ষ্টাৰ্ট হৈছে 2022 চনৰ। তো আপোনালোকে যদি ল'ব বিচাৰে ল'ব পাৰিব। তো বহুতখিনি গাড়ী আছে। যদি আমাৰ চেনেলটো ভিডিঅ'খিনি চাই ভাল পাইছে তেনেহ'লে যদি ছাবস্ক্ৰাইবটো কৰি ল'ব। তো থেংক ইউ ছ' মাছ।